মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে 6টা সংজ্ঞা আৰু পাৰ্থক্য লিখা 3 মূল্যাংকৰ প্ৰশ্নৰ সমাধান আগবঢ়াম। প্ৰস্তুতিৰ একেবাৰে শেষ মুহূৰ্তত মই তোমালোকৰ আগত এই 6টা পাৰ্থক্য আলোচনা কৰিম। ইতিমধ্যে তোমালোকৰ আগত মই আগতে আৰু মোটামুটি 20টাৰ নিচিনা পাৰ্থক্য আৰু সংজ্ঞা আলোচনা কৰিছোঁ, এইখিনি চাবা। লগতে অতি চমু প্ৰশ্নৰ 2টা ভিডিঅ', এই বছৰ দীঘল প্ৰশ্নৰ এটা ভিডিঅ' আৰু চমু প্ৰশ্নৰ এটা ভিডিঅ' আলোচনা কৰিছোঁ। আৰু যোৱা বছৰৰ পৰাই অতি চমু আৰু দীঘল প্ৰশ্নৰ কেইবাটাও ভিডিঅ' মোৰ চেনেলত আপলোড কৰা আছে। লগতে 2020, 2022, 2019, 2023 আৰু 2024 বৰ্ষৰ প্ৰশ্নৰ সম্পূৰ্ণ সমাধান মোৰ চেনেলত আপলোড কৰা আছে, সেইখিনিও তোমালোকে চাবা। নিশ্চয় এইখিনি চালে তোমালোকৰ অহা পৰীক্ষা ভাল হ'ব আৰু 100% ইয়াৰ পৰাই কমন পৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। ইয়াতে আছে আবাদী আৰু সম্প্ৰদায়ৰ পাৰ্থক্য আৰু সংজ্ঞা। প্ৰথমতে মই তোমালোকক সংজ্ঞাখিনি আলোচনা কৰিম। আবাদী বা জনসংখ্যা বা পপুলেশ্যন এটা নিৰ্দিষ্ট সময়ত একোটা নিৰ্দিষ্ট এলেকাত বসবাস কৰা একেই প্ৰজাতিৰ প্ৰতিটো প্ৰাণীক লৈ গঠিত গোটক আবাদী বা জনসংখ্যা বোলে। যেনে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা ৰাইনোচেৰাছ ইউনিকোৰানিছ বা ইউনিকোৰানিছ অৰ্থাৎ এটা খড়যুক্ত, এইটো হ'ল তোমালোকৰ কি এটা খড়যুক্ত গড়ৰ বৈজ্ঞানিক নাম বোৰক লৈ গঠিত হৈছে এটা জনসংখ্যা বা আবাদী। এতিয়া দেখা সম্প্ৰদায় একোটা নিৰ্দিষ্ট এলেকাত বসবাস কৰা বিভিন্ন প্ৰজাতিৰ জনসংখ্যা আৰু সিহঁতৰ পৰস্পৰৰ আন্তঃক্ৰিয়াই একোটাকৈ সম্প্ৰদায় গঠন কৰে। উদাহৰণস্বৰূপে আমি কওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সম্প্ৰদায়। এতিয়া দেখা তেতিয়া আমি বুজাব খোজো সেই উদ্যানত থকা গড়, হাতী, মহ, হৰিণা আদি অৰ্থাৎ পশুৰ জনসংখ্যা, তৃণ জনসংখ্যা আৰু তাত বসবাস কৰা সকলো ধৰণৰ সম্প্ৰদায়সমূহ। এইদৰে পৰস্পৰৰ সৈতে আন্তঃক্ৰিয়াযুক্ত বিভিন্ন ধৰণৰ প্ৰজাতিক লৈ একোটা সম্প্ৰদায় গঠিত হয়। দেখা সম্প্ৰদায় আৰু আবাদীৰ পাৰ্থক্য। আবাদীয়ে কোনো এক নিৰ্দিষ্ট প্ৰজাতিৰ জনসংখ্যাৰ সমষ্টিক বুজায়, আনহাতে জীৱ সম্প্ৰদায়ে কোনো পৰিস্থিতিতন্ত্ৰৰ সকলো জীৱ সমষ্টিকে একেলগে বুজায়। এতিয়া দেখা নেক্সট স্বভোজী আৰু পৰজীৱী। দেখা স্বভোজী আৰু পৰজীৱীৰ। স্বভোজী উৎপাদক হিচাপে জনাজাত। ইহঁতে নিজেই বায়ুত থকা কাৰ্বন ডাই অক্সাইড গেছ, পানী আৰু সূৰ্যৰ পোহৰৰ জৰিয়তে গছৰ পাতত থকা ক্লৰোফিল ব্যৱহাৰ কৰি সালোক সংশ্লেষণ পদ্ধতিৰ দ্বাৰা নিজৰ আহাৰ তৈয়াৰ কৰি ল'ব পাৰে। পৰভোজী শ্ৰেণীৰ জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে, ইহঁতে ইহঁতৰ আহাৰ উৎপাদকসকলৰ পৰা সংগ্ৰহ কৰে, গতিকে ইহঁতক কোৱা হয় উপভোক্তা। পাৰ্থক্য। স্বভোজীয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে, কিন্তু পৰজীৱীয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে। ইহঁতে আহাৰৰ বাবে স্বভোজীৰ ওপৰত বা আনৰ ওপৰত নিৰ্ভৰ কৰে। অন্তঃসংৰক্ষণ আৰু বহিঃসংৰক্ষণ। দেখা 2023 বৰ্ষতো আহিছিল। অন্তঃসংৰক্ষণ হৈছে বনজ উদ্ভিদ আৰু প্ৰাণীক সেইসমূহৰ প্ৰজাতিক বাসস্থানতে কৰা সংৰক্ষণ, অৰ্থাৎ নিজা আৱাসস্থলীতে কৰা সংৰক্ষণ। যেনে বায়োস্ফিয়াৰ ৰিজাৰ্ভ, ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল আদি। আৰু বহিঃসংৰক্ষণ হৈছে উদ্ভিদ আৰু প্ৰাণীৰ
প্ৰাণীক সিহঁতৰ প্ৰাকৃতিক বাসস্থানৰ পৰা আঁতৰাই আন কোনো স্থানত কৰা সংৰক্ষণ। ইয়াক কোনো প্ৰাণী উদ্যান বা উদ্ভিদ উদ্যান বা বন প্ৰতিষ্ঠান আৰু কৃষি গৱেষণা কেন্দ্ৰ হ'ব পাৰে। পাৰ্থক্য: আন্ত সংৰক্ষণ নিজা বাসভূমিত কৰা হয়, আনহাতে বহি সংৰক্ষণ নিজা বাসভূমিৰ বাহিৰত কৰা হয়। তাৰপিছত দেখা প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা প্ৰদূষণ। প্ৰাকৃতিক প্ৰদূষণ: প্ৰাকৃতিক উৎসৰ দ্বাৰা পৰিৱেশ প্ৰদূষণ হোৱাকে প্ৰাকৃতিক প্ৰদূষণ বোলে, যেনে ভূমিকম্প, আগ্নেয়গিৰিৰ উদগীৰণ, তাৰপিছত অত্যাধিক বৃষ্টি, তাৰপিছত দিছে তোমালোকে বানপানী, তাৰপিছত বৃষ্টিপাত বা বান, ভূমিস্খলন, ধুমুহা, শিলৰ অৱক্ষয় আদি। মানুহে সৃষ্টি কৰা প্ৰদূষণ: যিবোৰ প্ৰদূষণ মানুহৰ কাৰ্যকলাপৰ দ্বাৰা সংঘটিত হয় তাক মানৱসৃষ্ট প্ৰদূষণ বোলে, যেনে জনসংখ্যাৰ বৃদ্ধি, বনাঞ্চল ধ্বংস, ঔদ্যোগিক আৰু যান বাহনৰ পৰা সৃষ্টি সমস্যা, জীৱাশ্ম ইন্ধনৰ প্ৰজ্বলন, যুদ্ধ, নিৰ্মাণ কাৰ্য আদি। পাৰ্থক্য: প্ৰাকৃতিক প্ৰদূষণ আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰি, কিন্তু মানুহে সৃষ্টি কৰা প্ৰদূষণ আমি নিয়ন্ত্ৰণ কৰিব পাৰি। এতিয়া মই তোমালোকৰ আগত উপভোক্তা আৰু বিয়োজকৰ মাজৰ পাৰ্থক্যটো আলোচনা কৰিম। দেখা যিবোৰ জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে আৰু ইহঁতে আহাৰ উৎপাদকসকলৰ পৰা সংগ্ৰহ কৰে তাক উপভোক্তা বোলে। তাৰপিছত বিয়োজক: জীৱসমূহে উৎপাদক আৰু পোষক শ্ৰেণীৰ প্ৰাণীসমূহৰ মৃত্যু, শৰীৰৰ বিভিন্ন জটিল যৌগসমূহ ভাঙি পেলাই কিছু অংশ সৰল উপাদান হিচাপে উৎপাদক শ্ৰেণীৰ বাবে গ্ৰহণযোগ্য কৰি তোলে, লগতে নিজৰ পুষ্টি আহৰণ কৰে। বিভিন্ন বেক্টেৰিয়া, ভেঁকুৰ আদি এই বিয়োজক শ্ৰেণীৰ জীৱ। দেখা পাৰ্থক্য: উপভোক্তাই খাদ্যৰ বাবে উৎপাদকৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰ কৰে, কিন্তু বিয়োজকে খাদ্য সংগ্ৰহ কৰে উপভোক্তাৰ মৃতদেহৰ পৰা। তাৰপিছত দেখা গোলকীয় উষ্ণায়ন আৰু জলবায়ু পৰিৱৰ্তন। মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা সেউজ গৃহ গেছসমূহে এখন আৱৰণি সৃষ্টি কৰি উষ্ণতা বৃদ্ধি কৰা পৰিঘটনাটোকে গোলকীয় উষ্ণায়ন বা গোলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয়। আৰু জলবায়ুৰ পৰিৱৰ্তন। দেখা জলবায়ুৰ পৰিৱৰ্তন হৈছে জলবায়ুৰ অৱস্থাৰ পৰিসংখ্যাৰ উল্লেখনীয় ভিন্নতা বা এটা দীঘলীয়া সময়ৰ বাবে দেখা দিয়া অৱস্থাৰ ভিন্নতা। অন্যভাৱে ক'বলৈ গ'লে জলবায়ু পৰিৱৰ্তন হৈছে উষ্ণতাৰ বৃদ্ধি, বৃষ্টিপাতৰ পৰিৱৰ্তন, খৰাং অৱস্থাৰ বৃদ্ধি, অতিপাত, শীত আদি জলবায়ুত দেখা দিয়া অবাঞ্ছিত পৰিৱৰ্তন। পাৰ্থক্য: গোলকীয় উষ্ণায়নত সেউজ গৃহ গেছৰ প্ৰভাৱ অধিক থাকে, আনহাতে জলবায়ু পৰিৱৰ্তনত সেউজ গৃহৰ প্ৰভাৱ গোলকীয় উষ্ণতাৰ তুলনাত কমকৈ থাকে। অ'কে, নেক্সট তোমালোকৰ এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ সৌদশেষত মই তোমালোকৰ আগত আগবঢ়োৱা এই অতি দৰকাৰী ভিডিঅ'টিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। এইখিনিতে তোমালোকক জনাব খুজিছোঁ যে তোমালোকে প্ৰতিটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনখিনি চাবা, তাতে মই যোৱা 2-3 বছৰৰ পৰা আলোচনা কৰা পৰিৱেশৰ শিক্ষাৰ ওপৰত ভিডিঅ'খিনি তোমালোকৰ লিংকখিনি দিয়া আছে। তাতে গৈ তোমালোকে সেই ভিডিঅ'খিনি চালে এই লিংকৰ জৰিয়তে নিশ্চয় তোমালোকে উপকৃত হ'ব পাৰিবা। সৌদশেষত তোমালোকৰ পৰীক্ষা ভাল হওক, এই শুভকামনাৰে আজিৰ এই
প্ৰস্তুতিৰ শেষ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। থেংক ইউ ছ' মাছ।